কন্ট্রাক্টরে এই মাটিটো গোটে উঠাই ফেলে লৈ গৈছে এই ওচৰতে এইটো এটা চৰকাৰৰ দায়িত্ব নেকি? এইটো চৰকাৰৰ কাম হয় নেকি? হা, চেংচন কৰি দিয়ক। কিমান পইচা যাব? ইয়াৰ আৰ্ট ফিল্মত 10 লাখ 15 লাখে যাব, মেক্সিমাম 25 লাখ পইচা যাব। এটা স্কুলত গভৰ্ণমেণ্টে যদি তেনেকুৱা আৰ্ট ফিল্ম কৰিব নোৱাৰে কেনেকৈ হ'ব? আৰু সেইটো ফেৰুৱাকৈ উঠাই লৈ যাব লগা হ'ল বিল নোপোৱাৰ কাৰণে, চেংচন কৰি নিদিয়াৰ কাৰণে। এই তেনেকুৱা তেখেতসকলৰ কামটো যে নহওক বাইদেউসকল, BPF দলৰ যিটো নীতি আদৰ্শ আৰু আমাৰ লক্ষ্য, ইয়াৰ সম্পৰ্কে আপোনালোকে অলপ হলেও জানি লওক। আমি বিচাৰো, আমি কোনোদিন বিভাজন নিবিচাৰো, আমি কাকো ঘৃণা নকৰো, কাকো আমি নিগ্লেক্ট নকৰো। BPF বিচাৰে আমাৰ BTC অঞ্চলৰ যিমান জাতি গোষ্ঠী আছে, যিমান ধৰ্মাৱলম্বী আছে, যিমান ভাষা ভাষী আছে, সকলোকে ৰাজনৈতিকভাৱে একত্ৰিত কৰিব লাগে। একত্ৰিত কৰাৰ পিছত কি কৰিব লাগে? এই অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠীৰ যি জাতীয় সমস্যা আছে, প্ৰত্যেক জাতিৰ জাতীয় সমস্যা আছে না নাই? আছে। আজি ৰাজবংশী ভাইসকলে কি বিচাৰিছে? ট্ৰাইবেল হ'ব বিচাৰিছে। আমি বড়ো হৈ পেলাই, ট্ৰাইবেল হৈ পেলাই এইটো যদি মানা কৰো, তেখেতসকলে দুখ কৰিব নাই, তেখেতসকলে খং কৰিব নাই। গতিকে আমি বড়োসকলে ট্ৰাইবেল হৈ তেখেতসকলক ট্ৰাইবেল হোৱাটো আমি সমৰ্থন জনাব লাগে না নাই? গতিকে BPF দলৰ পৰা হাগ্ৰামা মহিলাৰী দেৱে সেইটোকে কাম কৰিছে। BTCৰ চিফ হৈ পেলাই তেখেতে আসাম চৰকাৰক লিখি দিছে, আহ্বান জনাইছে। দিল্লী চৰকাৰক, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰক চিঠি লিখি পেলাই আহ্বান জনাইছে। যেতিয়া কোকৰাঝাৰত বিশাল এটা মিটিং হৈছিল, প্ৰাইম মিনিষ্টাৰ মোদী আহিছিল, তেতিয়া আমাৰ হাগ্ৰামা মহিলাৰী দেৱে কৈছে যে ছাৰ, আপুনি 6 জনগোষ্ঠীটো যদি অসমত এতিয়ালৈকে দিব নোৱাৰে, যদি কিবা সমস্যা আছে এতিয়াই দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ BTCত থকা 2টা সম্প্ৰদায়, ৰাজবংশী আৰু আদিবাসী, এই 2টা সম্প্ৰদায়ে অতি সোনকালে ট্ৰাইবেল কৰি দিয়ক। ইয়াতকৈ ডাঙৰ কথা আৰু কি ক'ব লাগে? এইটো বিৰাট চবতকৈ ডাঙৰ সহায় সহযোগিতা ট্ৰাইবেল হোৱাৰ ক্ষেত্ৰত ৰাজবংশী আৰু আদিবাসীৰ কাৰণে। সেইটো যদি পাহৰি যায় আৰু কয় হাগ্ৰামা মহিলাৰে আমাক ভাল নালাগে, কোনোবা যদি কয়, সেইটো ভুল হ'বনে নাই? সমদৰহে যদি ভগৱানৰ নিচিনা মানুহ হয়, যি মানুহে মুছলমান ভাইসকলক কৈছে আপোনালোকৰ ট্ৰাইবেল হৈ যাওক, তেতিয়াহ'লে চবে ট্ৰাইবেল যদি পাব লাগে আপোনালোকে গাহৰি খাওক, কৈছে নে নাই কথাটো? তেনেকুৱা ব্যক্তিকে আমি ভগৱানৰ নিচিনা যদি মানুহ, তেখেতৰ নিচিনা মানুহে আমাক শাসন কৰিবৰ কাৰণে দায়িত্ব যদি আমি দিওঁ, মাৰাত্মক ভুল হ'বনে নাই? এই সমাজ কেনেকৈ গ্ৰ' হ'ব? এই সমাজ কেনেকৈ একত্ৰিত হ'ব? বহুত দল আছে বাইদেউ, কোনোবা কয় আমি খ্ৰীষ্টানবিলাকক ভাল নাপাওঁ, আমি মুছলিমবিলাকক ভাল নাপাওঁ। এনেকুৱা দলো আছে আমি হিন্দুসকলক ভাল নাপাওঁ, মানে হিন্দুসকলৰ কাৰণে কাম নকৰে, কোনোবা খ্ৰীষ্টানসকলৰ কাৰণে কাম নকৰে। BPF দল তেনেকুৱা নহয়। যিমান ধৰ্ম আছে আমাৰ BTCত, মুছলিম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, বৌদ্ধিষ্ট ধৰ্ম, হিন্দু ধৰ্ম, শিখ ধৰ্ম, বাথৌ ধৰ্ম, ব্ৰহ্ম ধৰ্ম, সব ধৰ্মটোৱে আমাৰ BPF দলৰ ধৰ্ম। আমি ইয়াৰ কাৰণে সেই কথাটো কৈ যাওঁ, কাকো আমি ঘৃণা নকৰো, কাকো নেগলেক্ট নকৰো। গতিকে বাইদেউসকল চাব, আজি ইয়াত মুছলপুৰত মানুহসকলে এজন ভাল মানুহ বুলি সাব্যস্ত কৰি তেনেকুৱা ব্যক্তিক ভোট দি পেলাই EM বনালে। কিমান দুখৰ কথা, কিমান লাজৰ কথা। সাৰা পৃথিৱী আজি জানে যে BTCৰ নেতাসকলৰ ভিতৰত এই মুছলপুৰৰ নেতা EM ডাঙৰীয়াই সবতকৈ মূৰ্খ। এই কথাটোতো সকলোৱে গম পাইছে। মাজে মাজে হাতত বটল লৈ পেলাই এই ক্লাবত মদ খাই নাচা নিচিনা তেনেকুৱা নাচাটো আমি দেখিছো। এইটো ডাঙৰ মানুহৰ এজন নেতাৰ স্বভাৱ চৰিত্ৰ হ'ব পাৰে নেকি? কেতিয়াবা নাপিত হয়, এইটো স্বভাৱ চৰিত্ৰটো হয়। কেতিয়াবা মাছলা হয়, সেইদিনা আকৌ মোবাইলত কি কৰিলে
নিজৰ পুখুৰী বোলে ৭০ বিঘা হৈছে, এই মাছটো কি কৰিব, এই মাছটো কৰি পেলাই দিছিল। मास्टर बारायनानै बुझाय बे टाइपनि दा बेबायदि मानसिफोरखौ जोङो नेता बानायनानै जोंनि गावनि व्यक्तिगत सन्मान मान बेखौ गैखाला जोंनि हारिनि मानाबो गैलाब्रा बिटिसिनि खोथा बेबायदि मानसि তেনেকুৱা ব্যক্তি যদি ইএমটো ইয়ে মজে যেতিয়া কালি পৰহি প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতিব লাগিব নে নাই, হোম মিনিষ্টাৰৰ লগত কথা পাতিব লাগিব নে নাই, অসমৰ মন্ত্ৰীসকলৰ লগত কথা পাতিব লাগিব নে নাই, তেনেকুৱা চৰিত্ৰৰ মানুহ তেনেকুৱা জ্ঞানৰ মানুহে যদি নেতাসকলৰ লগত কথা পাতিব লাগে তেতিয়াহ'লে আমি বিটিচি বাকী কি আশা কৰিব পাৰো? নাই, একো নাপায়, একোই নহয়। जाबाय गोलाव बुंलाङो जायखिजाया दिनैहाय नोंथांमोना फैबाय जाय बिथांमोनहा बिपिएफआव जइन जागोन যি দাদা ভাইসকলে বাইদেউসকলে আমাৰ বিপিএফত যোগদান কৰিব মই আপোনালোক সকলোকে বিপিএফৰ হৈ সকলোৰে হৈ আন্তৰিক অভিনন্দন আৰু প্ৰণাম জনাইছো। আহক এজন বিপিএফৰ সক্ৰিয় কৰ্মী হৈ আপোনালোকে কাম কৰক। অকল ভোটাৰ নহয়, সাধাৰণ সদস্য নহয়, নিজৰ গাঁৱত নিজৰ অঞ্চলত আপোনালোকে এজন নেত্ৰী হওক, এজন নেতা হওক, ৰাইজক বুজাব পৰা দায়িত্ব লৈ পেলাই ৰাইজক বুজাওক। বিপিএফ দলে বেয়া যদি হয় এই বেয়াটোও কওক, আমাক কওক বেয়াটো আমি কেনেবাকৈ শুধৰাই ল'ব পাৰে নেকি, সেইবোৰ আমি চিন্তা কৰিম। চবৰে সমস্যা আছে, নিজৰ ব্যক্তিগত সমস্যা আছে, পৰিয়ালৰ সমস্যা আছে, গাঁৱৰ সমস্যা আছে, সমাজৰ নিজৰ জাতিৰ সমস্যা আছে, বিটিচি বাকী হিচাপে আমাৰ বৃহৎ সমস্যা আছে। এই সমস্যাৰ লগত আমি সন্মুখীন হ'ব লাগিব আৰু ৰাজনৈতিকভাৱে যদি সমাধান কৰি লোৱাৰ এতিয়াৰ পৰা আমি আৰম্ভ যদি নকৰো, কাম যদি নকৰো, খালি কথাত যদি কৈ থাকে তেতিয়াহ'লে অদূৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হ'ব।